বলা যাও। দাদা আপুনি চাহ খাইছে, ছাৰ পইচাটো দি যাওক। ঐ তই কাৰ পৰা পইচা খুজি আছা? তোৰ ইমান সাহস, তই জানা এইটো গাঁৱৰ পুলিচৰ ল'ৰা হয়। বাইদেউ সাহসৰ কোনো কথা নাই, চাহ বিক্ৰী কৰি মোৰ ঘৰ চলে আৰু মই মাত্ৰ মোৰ হকৰ টকাখিনি বিচাৰি আছো। আচ্ছা ঠিক আছে, যিহেতু তুমি পইচা খুজিছা কালি দি দিম, বলা যাও। ভাই এটা ফ্লেগ দিয়কচোন। এইটো ল'ব দাদা। বলা যাও। দাদা টকা নিদিলে যে, আগৰ বহুত টকা বাকী আছে আপোনাৰ, আজি টকাখিনি দি যাওক। হোৱাট, তোমাৰ ইমান সাহস? তুমি মোৰ পৰা টকা খোজা? তুমি নাজানা নেকি মই কোন? দাদা আজি আপুনি টকাখিনি দি যাব লাগিব। সৰু এখন দোকান, চাহ বিক্ৰী কৰি মোৰ ঘৰ চলে, 1000 টকাৰ দোকান। এই দোকানখনতে আপোনাৰ 1400 টকা বাকী। যদি এনেকৈ বাকী দিওঁ মই, মোৰ দোকানখন কেনেকৈ চলিব কওকচোন আপুনি? তোক মই কৈছো না কালি দিম বুলি, বলা যাও। দাদা তোৰ ইমান সাহস, তুমি মোৰ হাত ধৰা? ননসেন্স, তোৰ সাহসটো কম নহয়। What do you mean by nonsense? I am a student. I like now. I am a graduate. You are less than junior to me. কি দাদা বুলি মাতিছ কাৰণে নিজকে চিনিয়ৰ বুলি ভাবে নেকি? মই তোমাতকৈ যথেষ্ট চিনিয়ৰ। কি দাদা বুলি মাতাৰ কাৰণে আজি এইখিনি? এই ঠাইৰ পৰা যদি মই এই ঠাইলৈ আহোঁ, তেনে মোকো কোনোবাই দাদা বুলি মাতিব। পাৰ্থক্য মাত্ৰ এইখিনি যে মই চাহ বিক্ৰী কৰোঁ। ইমান টকা লৈ ঘূৰা, কিউট গাৰ্লফ্ৰেণ্ড লৈ ঘূৰা। মোৰ 1400 টকা বাকী দিব নোৱাৰা কিউট গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি আছা। নিজকে ভদ্ৰতা কৈছা না? ধনী ঘৰৰ ল'ৰা তুমি, আজিলৈ কৈ পোৱা নাই যে লোৱা অলপ টকা, এটা কিবা এটা বিজনেছ আৰম্ভ কৰা, কৈছা নেকি? পোৱা নাই। চৰি, মোক ক্ষমা কৰিব প্লিজ, মই আপোনাক হাত উঠাইছোঁ। মই এনেকুৱা কৰিব বিচৰা নাই আপোনাৰ লগত। কি কৰিম কওক? এই চাহ বিক্ৰী কৰি আমাৰ পৰিয়ালৰ মুখত ভাত যায়। যদি আপোনালোকে দিনে দিনে ইমান টকা বাকী কৰে, আমি কি কেনেকৈ চলিম কওক? আমাৰ কি গতি হ'ব? আপোনালোকে এইখিনি চিন্তাই নকৰে আমাৰ কাৰণে। মোক ক্ষমা কৰি দিব প্লিজ, মই আপোনালোকে হাত উঠাইছোঁ প্লিজ। মোৰ লিখা পঢ়া খৰচ, মোৰ সংসাৰৰ খৰচ, মা দেউতাৰ ঔষধ, লগতে বহুত টেনশ্যন। কি কৰিম? আপোনালোকে এইখিনি আমাৰ কথা চিন্তাই নকৰে। এতিয়া আমি কি কৰিম? গৰীব বুলি কি আমাক অৱহেলা কৰিব নেকি আপোনালোকে? মোক ক্ষমা কৰিব দাদা, মই আপোনাৰ লগত বহুত অন্যায় কৰিছোঁ, প্লিজ মনত নকৰিব প্লিজ। নহয়, আপুনি কিয় ক্ষমা খুজিব? মই আপোনাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, লগতে মাৰিলোঁ। চৰি, মোক মাফ কৰি দিব। আপুনি গৰীব বুলি মই আপোনাৰ লগত অন্যায় কৰিলোঁ। নেহা বুকটো দিয়ক। এইটো লোৱা তুমি মোৰ ফালৰ পৰা, আৰু আপোনাক যিও লাগে, যিও বস্তুৰ আপোনাৰ টেনশ্যন হ'ব মোক ক'ব। এতিয়াৰ পৰা মই আপোনাৰ হেল্প কৰিম। থেংক ইউ। থেংক ইউ কৰিব নালাগে, মই আপোনাৰ লগত সমাজত থাকে, সমাজত কোনো এটা মানুহ গৰীব নাথাকে, কোনো এটা গৰীব মানুহে কষ্ট নকৰে। এনেকুৱা লাগিছে আপোনাক ঈশ্বৰে পঠাইছে। এনেকুৱা কথা নাই, মষ্ট ৱেলকাম। আৰু আপুনিও মোক শিকাই দিলে যে গৰীবৰ লগত বা সৰু মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সেইটো কাৰণে ধন্যবাদ। থেংক ইউ মেডাম। বলা যাওক।